হাই ফ্ৰেণ্ডছ, আজি অলপ বেলেগ ধৰণৰ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ আগত। মেডিকেল বিভাগৰবোৰতো নিশ্চয় চিনি পাব। চ' নন মেডিকেলবোৰৰ কাৰণে মই চমুকৈ ডিটেইলছ দিব খুজিছোঁ। এইটো হৈছে এটা মেডিকেল ডিভাইচ, নাম হৈছে আম্বুবেগ। আম্বু মানে আৰ্টিফিচিয়েল মেনুৱেল ব্ৰিথিং ইউনিট, যিহেৰে পেচেণ্টক আৰ্টিফিচিয়েলি অক্সিজেন প্ৰভাইড কৰা হয়। এইটো এনেকুৱা পেচেণ্টত ইউজ কৰা হয় যি পেচেণ্টে নিজে উশাহ ল'ব নোৱাৰে বা ইণ্টিউবেটেড থাকে। ইয়াৰ পাৰ্টছৰ কথা যদি কওঁ তেনে এইটো হৈছে চেল্ফ ইনফ্লেটিং বেগ, যিটো ইনফ্লেটেড হয় আৰু পেচেণ্টক অক্সিজেন প্ৰভাইড কৰে। ছেকেণ্ডলি হৈছে এয়াৰ ইনলেট, যিটো অক্সিজেন ৰিজাৰ্ভাৰ বেগ লগত কানেক্টেড থাকে। আৰু এইটো হৈছে অক্সিজেন ইনলেট, য'ত অক্সিজেন টিউবিং কানেক্ট হয় আৰু এইটো টিউব অক্সিজেন চ'ৰ্চ লগত কানেক্ট কৰা হয়। এফালে হৈছে প্ৰেছাৰ ৰিলিজ ভাল্ভ, আনটো হৈছে পেচেণ্ট আউটলেট, যিটো পেচেণ্টৰ ইটি টিউব প্ৰক্সিমেল এণ্ড লগত কানেক্ট হয় বা ফেচ মাস্ক লগত কানেক্টেড থাকে। এইবোৰ দেখাই আছোঁ। এইখন হৈছে ফেচ মাস্ক আৰু এইটো এনেকৈ কানেক্ট কৰা হয় দেই। আৰু এম্বুবেগটো এডাল্ট, চিলড্ৰেন আৰু ইনফেণ্টৰ বেলেগ বেলেগ চাইজ থাকে। পিছে মোৰ ভিডিঅ'টো ইমানলৈকে আছিলে। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। এতিয়ালৈকে বাই।